हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM एडुकेयर জিকে এইটো ভিডিঅ'ত আজি আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021 ইংলিছ পেডাগোগীৰ এটা খুবেই গুৰুত্বপূৰ্ণ টপিক যেটো হ'ল এলিমেণ্টছ অফ লেংগুৱেজ ভাষাৰ যেটো উপাদান এই এলিমেণ্টছ অফ লেংগুৱেজৰ বিষয়ে মই MCQৰ জৰিয়তে আপোনালোকক যিকেইটা এলিমেণ্টছ আছে সেই সকলোকেইটা এলিমেণ্টছৰ ওপৰত সম্পূৰ্ণ কনসেপ্ট দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এইটো চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অলপ দেৰি নকৰি আজিৰ এই প্ৰথমটো MCQ লৈ আগবাঢ়ো Question number 1 What is the term for the smallest meaningful unit of sound in a language? এটা ল্যাঙ্গুৱেজৰ একেবাৰে ক্ষুদ্ৰতম মিনিংফুল যেটো অৰ্থগত সাউন্ডৰ যেটো ইউনিট হয় হেতু কি বুলি কোৱা হয় অপশন এ মৰফিম অপশন বি সিমেন্টিক অপশন সি ফোনিমস অপশন ডি সিনট্যাক্স আমি যদি শুদ্ধ আনসারটো চাও অপশন সি ফোনিমস ফোনিমস কি হয় ফোনিমস হল ইট ইজ দ্য স্মলেস্ট অর বেসিক ইউনিট অফ স্পোকেন ল্যাঙ্গুৱেজ এটো হল এটা একেবাৰে সৰু ক্ষুদ্রতম বেসিক ইউনিট হয় মিনিংফুল ইউনিট হয় আমার স্পোকেন ল্যাঙ্গুৱেজৰ আমি উদাহৰণ যদি চাও পেন শব্দটো তিনিটা ফোনিমস আছে পি এটা ফোনিমস ই এটা ফোনিম আৰু এন এটা ফোনিমস আৰু টোটাল আমাৰ ইংলিছত টোটাল ফোনিমস হল 44 আপোনালোকে মনত ৰাখিব এক্সাম পাৰপছত খুবেই গুৰুত্বপূৰ্ণ তাৰে আমাৰ 20 হয় ভাৱেল ফোনিমস আৰু 24 হয় কনসোনেন্ট ফোনিম মনত ৰাখিব বিভিন্ন সময়ত এক্সামত দেখা গৈছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 এ মিনিমাল মিনিংফুল ইউনিট ইন এ গ্ৰামেটিক্যাল সিস্টেম অফ ল্যাঙ্গুৱেজ ইজ কল্ড যেটো এটা একেবাৰে ক্ষুদ্ৰতম মিনিংফুল ইউনিট হয় সেই ইউনিটটো কি বুলি কোৱা হয় অপশন এ সিলেবল অপশন বি ফোনিমস অপশন সি মৰফিম অপশন ডি সিনট্যাক্স আমি যদি শুদ্ধ আনসারটো চাও শুদ্ধ আনসারটো হল অপশন সি মৰফিম কি হয় মৰফিম ইজ দ্য স্মলেস্ট ইউনিট অফ মিনিং একেবাৰে সৰু এটা শব্দৰ একেবাৰে সৰু ইউনিট হয় মৰফিম ফোনিমস are combined to make morphemes যেটো ফোনিমস আছে আমি যিবিলাক ফোনিমস আমি আগতে আলোচনা কৰিলো সেই ফোনিমবিলাক কি হয় কম্বাইন হৈ এটা মৰফিমৰ সৃষ্টি কৰে such as the word remake আমি যদি remake ওয়ার্ডটো চাও which consists of two word ইয়াত দুটা ওয়ার্ডৰ জৰিয়তে এই শব্দটো গঠন হৈছে এটা হল ৰি আৰু এটা হল মেক আমি যদি ৰিটো চাও সেই ৰিক আমি কেতিয়াও আৰু ভাঙিব নোৱাৰো সেই ৰিটো হল আমাৰ এই ৰিটো যদি আমি বিভিন্ন ধৰণৰ শব্দৰ আগত লগাই দিও তেতিয়া হলে এটো এটা অৰ্থটো এটোৰ চেঞ্জ হৈ যায় সেই কাৰণে এটো কি হল আমাৰ এটা মৰফিম যেটো এই ৰিটোক আমি আৰু কেতিয়াও ভাঙিব নোৱাৰো নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 সেন্টেন্স স্ট্রাকচার গ্রামার রুলস এন্ড প্যাটার্ন অফ স্পিচ আর all the example of যেটো সেন্টেন্স স্ট্রাকচার হয় গ্রামার রুল হয় প্যাটার্ন অফ স্পিচ হয় হেতু কিহৰ এক্সাম্পল হয় অপশন এ প্ৰেগমেটিক্স অপশন বি ফোনোলজি অপশন সি সিমেন্টিক্স অপশন বি সিনট্যাক্স আমি যদি শুদ্ধ আনসারটো চাও শুদ্ধ আনসারটো হল অপশন ডি সিনট্যাক্স কি হয় সিনট্যাক্স হল দিস আর দ্য গ্রামেটিক্যাল রুল হুইচ এক্সপ্লেন হাউ ডিফারেন্ট ওয়ার্ড ক্যান বি কম্বাইন্ড টু মেক এ মিনিংফুল সেন্টেন্স যেটো সিনট্যাক্স হয় এটো গ্রামেটিক্যাল রুল হয় বা গ্রামেটিক্যাল কি হয় স্ট্রাকচার হয় আমি যেহেতু জানো সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এটো এটা হল স্ট্রাকচার সেই স্ট্রাকচাৰৰ এটা জৰিয়তে এটা কি হয় সেন্টেন্স গঠন কৰা হয় আৰু যেতিয়া আমি স্ট্রাকচাৰৰ কথা ভাবিম বা স্ট্রাকচাৰৰ যেতিয়া আমি স্টাডি কৰিম হেতু হ'ব আমাৰ সিনট্যাক্স যেটো আমাৰ গ্রামেটিক্যাল রুল সেন্টেন্স স্ট্রাকচার আৰু প্যাটার্ন অফ স্পিচ ইয়াৰ লগত জড়িত থাকিব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো Question number 4 What is the study of meaning of individual words and of large units such as phrases and sentences phrases আৰু sentences যেটো meaning to study কৰা হয় হেতু কি বুলি কোৱা হয় অপশন এ প্ৰেগমেটিক্স অপশন বি সিমেন্টিক্স অপশন বি সিনট্যাক্স অপশন সি সিনট্যাক্স অপশন ডি মরফোলজি আমি যদি শুদ্ধ আনসারটো চাও শুদ্ধ আনসারটো হল অপশন বি সিমেন্টিক্স কি হয় ইট রেফার টু দ্য সেট অফ রুল বাই হুইচ উই আন্ডারস্ট্যান্ড the meaning of word and sentences যেতিয়া আমি ওয়ার্ড আৰু সেন্টেন্সৰ যেটো আন্ডাৰস্ট্যান্ড কৰা পদ্ধতি বা আন্ডাৰস্ট্যান্ড কৰো হেতুক আমি সিমেন্টিক বুলি কওঁ আমি এটা উদাহৰণ লওঁ উদাহৰণৰ জৰিয়তে আমি এই সিমেন্টিক্স আৰু সিনট্যাক্সৰ যেটো মাজত যেটো পাৰ্থক্য সেই পাৰ্থক্যটো বুজিবলৈ চেষ্টা কৰিম সাপোজ আমি ধৰি ললো ম্যাডাম ড্ৰাইভ এ কাৰ এ বাইক ম্যাডাম ড্রাইভ এ বাইক এটুত আমি কি পাও
সাবজেক্ট আছে আমাৰ প্লাছ ভাৰ্ব আছে প্লাছ অবজেক্ট আছে। নিশ্চয় আপোনালোকে বুজিছে যেতিয়া সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এই শব্দটো যদি এই বাক্যটো যদি আমি চাওঁ সেই বাক্যটোত আমাৰ কি আছে যেটো কম্বিনেশ্যন আছে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টৰ এইটো একেবাৰে সম্পূৰ্ণ শুদ্ধ আছে। এইটো সিনট্যাক্টিক্যালি আমাৰ কি হয় এইটো শুদ্ধ হয়, এইটো গ্ৰামাটিক্যালি আমি শুদ্ধ বুলি ক'ব পাৰোঁ। কিন্তু যদি আমি অৰ্থগতভাৱে চাওঁ মেডাম ড্ৰাইভ এ বাইকটো মেডামে কি কৰি আছে ড্ৰাইভ কৰি আছে। আমি যদি অৰ্থগত দৃষ্টিভংগীত চাওঁ তেতিয়াহ'লে এইটো ড্ৰাইভ ইয়াত নহ'ব, ইয়াত ড্ৰাইভ প্ৰযোজ্য নহয়, ইয়াত আমি ৰাইটহে আমি প্ৰযোজ্য কৰিব পাৰোঁ। সেই ক্ষেত্ৰত আমি অৰ্থগত ক্ষেত্ৰতভাৱে দেখা পাওঁ যে এইটো অৰ্থগত ক্ষেত্ৰ এইটো শুদ্ধ নহয়। সেইটো হ'ল আমাৰ সিনটেক্স আৰু যেটো সিমেন্টিক্স আছে সেইটো পাৰ্থক্য। কোনো এটা শব্দই সিনট্যাক্টিক্যালি এইটো শুদ্ধ হ'বও পাৰে কিন্তু সিমেন্টিক্যালি সেইটো শুদ্ধ নহ'বও পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, আশা কৰোঁ আপোনালোকে বুজি পাইছে। কুৱেশ্যন নম্বৰ 5, দ্য ষ্টাডি অফ মিনিং ইজ কল্ড। যেটো মিনিঙৰ যেটো ষ্টাডি কৰা হয় সেইটো কি বুলি কোৱা হয়, এইটো আমি আগতে আলোচনা কৰিয়ে আহিলোঁ। শুদ্ধ আনসাৰটো হ'ল সিমেন্টিক্স। সিমেন্টিক্সত কি কৰা হয় মিনিঙৰ ষ্টাডি কৰা হয়, মিনিংটো শুদ্ধ হ'ল নে নাই সেইটো ষ্টাডি কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 6, হোৱাট আৰ দ্য বাউণ্ড মৰফিমছ ইন দ্য ৱাৰ্ড আনবিলিভেবল। যেটো আনবিলিভেবল আছে সেই শব্দটোৰ মৰফিমছ কোনবিলাক হয় বা তলতে কোনটো মৰফিমছ হয়। আমি মৰফিমছ নিশ্চয় আমি পাইছিলোঁ, আগতে আলোচনা কৰিলোঁ অলৰেডি। অপশ্যন এ আন, অপশ্যন বি বিলিভ, অপশ্যন চি এবিল। আমি যদি শুদ্ধ আনসাৰটো চাওঁ অপশ্যন ডি বোথ এ এণ্ড চি। এ আৰু যেটো চি হয় সেইটো আমাৰ কি হয় মৰফিম হয়। আন আৰু এবিল সেই দুটা হ'ল আমাৰ মৰফিম। আমি মৰফিমটো পাইছিলোঁ যে স্মলেষ্ট মিনিংফুল ইউনিট অফ এ লেংগুৱেজ, যেটো একেবাৰে সৰু মিনিংফুল ইউনিট হয় এটা লেংগুৱেজৰ, সেইটো আমি মৰফিম বুলি কওঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 7, ডেছ ইজ এ চাইণ্টিফিক ষ্টাডি অফ লেংগুৱেজ। কোনটো যেতিয়া লেংগুৱেজৰ চাইণ্টিফিক ষ্টাডি কৰা হয় সেইটো কি বুলি কোৱা হয়। অপশ্যন এ ফিল'লজি, অপশ্যন বি ফন'লজি, অপশ্যন চি ফনেটিক্স, অপশ্যন ডি লিংগুইষ্টিক্স। শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি লিংগুইষ্টিক্স। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 8, all languages have a system of rule that helps speaker understand how to combine word to convey meaning. This system of rule is a কি বুলি কোৱা হয় সেই সিস্টেমটো। শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি গ্ৰামাৰ। গ্ৰামাৰ কোনটো কোৱা হয়, যেটো সকলো লেংগুৱেজত কি থাকে এটা সিস্টেম থাকে, এটা ৰুল থাকে, যিটোৰ জৰিয়তে স্পিকাৰে সেইটো কি কৰিব পাৰে আণ্ডাৰষ্টেণ্ড কৰিব পাৰে সেই ৱাৰ্ডবিলাকৰ যেটো কম্বিনেশ্যন, সেই কম্বিনেশ্যনৰ জৰিয়তে সেইটোক আমি গ্ৰামাৰ বুলি কওঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 9, চাম ৱাৰ্ড কেন হেভ মোৰ দেন ওৱান মিনিং। কিছুমান ৱাৰ্ড কি থাকে এটাতকৈ বেছি মিনিং থাকে। আমি এক্সাম্পল হিচাপত ক'ব পাৰোঁ দ্য ৱাৰ্ড ক্ৰেছ কেন ৰেফাৰ টু এন অটো এক্সিডেণ্ট অৰ ডিক্লিন ইন দ্য ষ্টক মাৰ্কেট। ষ্টক মাৰ্কেট ডিক্লিন আৰু অটো এক্সিডেণ্ট সেইটো আমি ক্ৰেছ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু সেইটো যদি চাওঁ দ্য মিনিং অফ ৱাৰ্ডছ ইন দ্য পাৰ্টিকুলাৰ লেংগুৱেজ ৰিলেট টু হুইচ অফ দ্য ফলোইং। যিটো মিনিং আছে সেই মিনিংটো আমি পাৰ্টিকুলাৰ কোনটো আমি পদ্ধতিত ক'ব পাৰোঁ। অপশ্যন এ সিমেন্টিক্স, অপশ্যন বি গ্ৰামাৰ, অপশ্যন চি সিগনেল, অপশ্যন বি সিনটেক্স। শুদ্ধ আনসাৰটো হ'ল সিমেন্টিক্স। আমি যেটো যিকোনো এটা বাক্যৰ যেটো বাক্যলৈ আমি এটা যিকোনো এটা শব্দক সেইটো আমি অৰ্থটো চেঞ্জ কৰিব পাৰোঁ, আৰু সেই অৰ্থটো যেটো চেঞ্জ কৰা পদ্ধতি বা সেই অৰ্থটো যে চেঞ্জ কৰা হয় সেইটোক আমি সিমেন্টিকৰ ভিতৰত ধৰিব পাৰোঁ। লাষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 10, দ্য এবিলিটি টু কমিউনিকেট ইন পাৰ্টিকুলাৰ কালচাৰ লাৰ্ণিং এনভাইৰনমেণ্ট ইজ এক্সাম্পল অফ। যেটো মানুহৰ এবিলিটি বা দক্ষতা থাকে কমিউনিকেট কৰা কালচাৰ লাৰ্ণিং এনভাইৰনমেণ্টৰ জৰিয়তে, সেইটো কি বুলি কোৱা হয়। অপশ্যন এ সিনটেক্স, অপশ্যন বি সিমেন্টিক্স, অপশ্যন চি কমিউনিকেটিভ কম্পিটেন্স, অপশ্যন ডি ৰেডিকেল বিহেভিয়াৰিজম। শুদ্ধ আনসাৰটো হ'ল কমিউনিকেটিভ কম্পিটেন্স। যেটো কমিউনিকেটিভ কম্পিটেন্স থাকে কমিউনিকেটিভ মানুহৰ, সেইটোৰ জৰিয়তে মানুহে কালচাৰেল লাৰ্ণিং এনভাইৰনমেণ্টৰ জৰিয়তে বা সেইটো এবিলিটিৰ জৰিয়তে কমিউনিকেট কৰিব পাৰে। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগন্তুক হ'ব লগা যি অসম টেট আছে সেই অসম টেটত এলিমেণ্টছ অফ লেংগুৱেজৰ যিকোনো কুৱেশ্যন আহিলে আপোনালোকে সমাধান কৰিব পাৰিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গ আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।